নমস্কাৰ ND24 নিৰ্বাচন বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই সংগীতা দেৱী দত্ত সন্মুখত বিধানসভা নিৰ্বাচন ৰাজ্যৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে এতিয়া নিৰ্বাচনী গৰম বতাহ আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত হেয়া লাগিলে শাসক পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক মই বৰ্তমান উপস্থিত আছো নৱগঠিত ৰঙানদী সমষ্টিত আৰু মোৰ সৈতে আছে ৰঙানদী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আমি তেওঁৰ সৈতে কথা পাতো প্ৰথমে আপোনাক স্বাগতম জনাইছো ধন্যবাদ বাইদেউ আপোনাকো ধন্যবাদ আমি ধন্যবাদ জনাইছো আপুনি ইমান ভিতৰলৈকে আহিছে আমাৰ ৰঙানদীলৈকে আৰু আপুনি প্ৰচাৰৰ মাজতে অকণমান সময় আমালৈ উলিয়াইছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো আৰু বহু জল্পনা কল্পনা হ'ল এইটো সমষ্টিক লৈ টিকটক লৈ NDA কাক টিকট দিব বা বিজেপিয়ে কাক টিকট দিব এনে ধৰণৰ যথেষ্ট জল্পনা কল্পনা হ'ল সকলো জল্পনা কল্পনা চৰ্চাৰ অন্ত পেলাই আপুনি টিকট পালে আৰু আমি শুনিছিলো যে টিকট লাভৰ আগলৈকে আপোনাৰ ঘৰত অখণ্ড ভাগৱত পাঠ হৈছিল এসপ্তাহ দিন ধৰি আপুনি কি ভাবে সেই ভাগৱত পাঠৰ আশীৰ্বাদ নাই চাওক মইতো এটা আধ্যাত্মিকভাৱে যেহেতু মোৰ মা দেউতা নাই আৰু মই আধ্যাত্মিকতাৰ মাৰ্গটোতে মই বেছি বিশ্বাস কৰোঁ সেইকাৰণে পুৱাৰে উঠাৰে পৰা নিশা হোৱা পৰ্যন্ত মই আধ্যাত্মিক মাৰ্গটোৰ লগত বেছিকৈ মই জড়িত হৈ থাকোঁ আৰু তাত ক'ৰবাত মই আত্মসন্তুষ্টি পাওঁ আৰু এনেকুৱাই নহয় যে আজি মোৰ বয়সৰ ল'ৰা এটাই যেতিয়া বাহিৰলৈ ফুৰিব যায় নৰ্মেলি যিবোৰ ডেষ্টিনেশ্যন হয় মোৰ ডেষ্টিনেশ্যনবিলাক অলপ ডিফাৰেণ্ট হয় আপুনি মোৰ এতিয়ালৈকে মোৰ 12 জ্যোতিৰ্লিংগৰ মই প্ৰায় 11 জ্যোতিৰ্লিংগলৈ মই গৈছোঁ মই 4 ধামৰ জীৱনৰ মোৰ 4 ধাম মোৰ হৈ গৈছে তো ঠিক মোৰ 52 শক্তিৰ ভিতৰত এনেকৈ ধৰণৰ মই ভাৰতবৰ্ষৰ যিমান তীৰ্থস্থান আছে অধিকাংশ তীৰ্থস্থান ইতিমধ্যে মই এবাৰকৈ নহয় আৰু কিছুমান তীৰ্থস্থানত মই 4-5 বাৰলৈকে গৈছোঁ তো মই বেছিভাগ সময় ধৰ্মৰ লগত থাকোঁ আৰু ইয়াত থকা সময়খিনিত ৰাইজৰ লগত থাকোঁ আৰু ক'ৰবাত ৰাইজৰ আৰু ধৰ্মৰ মাজত মই আত্মিক সন্তুষ্টি লাভ কৰোঁ আৰু যিহেতু মোৰ বহুত বেছি পাবলগীয়া হেৰুৱাবলগীয়া হিচাপ নিকাচবোৰ নাথাকে কাৰণ মোৰ মা নাই দেউতা নাই পৰিয়াল ইতিমধ্যে মই এজন অকলশৰীয়া মানুহ আৰু সেই হিচাপে মোৰ নিজৰ বহুত নোপোৱাৰ হিচাপ নাথাকে সেইকাৰণে ক'ৰবাত ধৰ্মৰ মাজত আত্মসন্তুষ্টি পাওঁ আৰু স্বাভাৱিকতে আজি 7 ৰাতি 8 দিন আমাৰ গৃহত অখণ্ড ভাগৱত হৈছে ৰাইজ প্ৰায় 1.5 লক্ষ ৰাইজ আমাৰ ঘৰলৈকে আহিছে প্ৰায় 85,000 ৰাইজে আমাৰ অন্ন গ্ৰহণ কৰিছে আমাৰ গৃহত তো এইটো মোৰ কাৰণেতো পৰম সৌভাগ্য হ'ব লাগিব এইটো পুণ্য নহ'লে মানুহৰ ঘৰলৈ জানো এনেকুৱা হ'ব পাৰে আৰু ভাগৱত শুনিবলৈ পালেই পুণ্য বুলি কোৱা যায় তেনে প্ৰেক্ষাপটত যদি মই চাওঁ যে মোৰ ঘৰত ভাগৱত আয়োজন কৰাৰ পৰম সৌভাগ্য মই অৰ্জন কৰিছোঁ সেইটো মোৰ আশীৰ্বাদ থাকিব প্ৰচাৰৰ কথা যদি কওঁ আপুনি এতিয়াও প্ৰচাৰত আছিলে প্ৰচাৰৰ মাজৰ পৰাই আহিছে প্ৰচাৰ কেনেধৰণৰ হৈছে চাওক মই প্ৰচাৰৰ মোৰ মই চিন্তা চৰ্চাবোৰ অলপ বেলেগ ধৰণৰ যিহেতু মোৰ এটা পাব্লিকৰ লগত আত্মিক সম্পৰ্ক তো ৰাইজে মোক কাষৰ পৰা বিচাৰে এতিয়া আপুনি সাধ্যতে কি হয় যে এজন বিধানসভা বিধায়কৰ প্ৰাৰ্থীয়ে কেতিয়াও বুথ লেভেললৈকে যাবলৈ চেষ্টা কৰিব নোৱাৰে টিকেট ঘোষণা হোৱাৰ পিছৰে পৰা মই ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শক্তি কেন্দ্ৰ বুলি এটা ব্যৱস্থা আছে 2-3টা বুথ মিলাই এটা শক্তি কেন্দ্ৰ হয় তো ইতিমধ্যে মোৰ ইয়াতে আমাৰ প্ৰায় 47খন মিটিং মই ইয়াৰ আগতে কৰিলোঁ এতিয়া যোৱাকালি কৰিছোঁ মই 47খন মিটিং মই শক্তি কেন্দ্ৰ ভিত্তিক কৰিলোঁ আৰু যোৱাকালিৰ দিনটোত কৰিছোঁ মই 40খন মিটিং আজি কৰিছোঁ মই এতিয়ালৈকে প্ৰায় 37 মান হ'ব তো এইখিনি মিটিং এইখিনি ৰাজহুৱা ৰাইজমেল নহয় মোৰ বুথৰ কাৰ্যকৰ্তা বুথৰ মোৰ শুভাকাংক্ষীসকলৰ লগত আলোচনা পৰামৰ্শ আশীৰ্বাদ কিন্তু মোৰ চেষ্টা আছিল যে আমাৰ যে 222টা বুথ আছে এই 222টালৈকে মই অহা 2 দিনৰ ভিতৰত 3 দিন যাব পাৰোঁ নেকি তাৰপাছত আকৌ এবাৰ পঞ্চায়ত পৰ্যায়ত এখন মিটিং কৰাৰ মোৰ ইচ্ছা আছে তো অৰ্থাৎ মই অতি কমেও 1 লাখ মানুহ 2-3বাৰকৈ চোৱাৰ মোৰ ইচ্ছা আছিল যে 2-3বাৰকৈ মই তেওঁলোকক এই 10 দিনৰ ভিতৰত যাতে চুব পাৰোঁ কাৰণ ভাবগেনে এতিয়ালৈকে মোৰ 80 পাৰ হ'ল 80 পাৰ হৈছে আমি এতিয়া যদি কিছু চৰ্চালৈ আহোঁ যিবোৰ চৰ্চা চলি থাকে আপোনাক লৈ আপোনাৰ আয়ৰ উৎসক লৈ যথেষ্ট চৰ্চা হয় বিৰোধীয়ে এইটো আপোনাৰ ইস্যু লৈ পেলাই চৰ্চা চলাই আছে আৰু বিশেষভাৱে আপুনি নিৰ্বাচন আয়োগক যি শপতনামা দাখিল কৰিছে সেই তাত উল্লেখ কৰা হৈছে যে আপোনাৰ ব্যৱসায় আছে কিন্তু ব্যৱসায় কি তাত নিৰ্দিষ্টকৈ উল্লেখ নাই লগতে আপুনি যদি শপতনামাখনৰ কথাই কওঁ তেতিয়াহ'লে তাৰ মতে আপুনি স্থাৱৰ অস্থাৱৰ সম্পত্তি মিলাই প্ৰায় 7 কোটি টকাৰ আপুনি মালিক যিহেতু চৰ্চা চলিছে গতিকে আমিও সুধিব বিচাৰিছোঁ আপুনি আচলতে এই কথাবোৰ কিয় হৈছে যে মই এজন LP স্কুলৰ শিক্ষকৰ ল'ৰা হোৱাৰ কাৰণে হৈছে মই যদি ৰজাৰ পিতেক হ'লোহেঁতেন মোক নুসুধিলেহেঁতেন এই প্ৰশ্নটো কিয় আহিছে যে দুখীয়া মানুহ ধনী কেনেকৈ হ'ব আৰু কংগ্ৰেছৰ কথা হৈছে যে ৰাজনীতিটো ৰজাৰ মানুহৰ কাম
এইটো দুখীয়াই কেনেকৈ কৰিব আৰু তাতে ঋষি হাজৰিকা LP স্কুলৰ মাষ্টৰৰ পিতেক সি ধনী হ'ব নোৱাৰে ইটো মিডল ক্লাছ মানুহ দুখীয়া কেনেকৈ হ'ব আমি হ'ব নিদিওঁ বুলি কৈছে আৰু মই কৈছোঁ যে তোমালোকে আমাক হেঁচা মাৰি ধৰিব নোৱাৰা মইতো কেতিয়াও কংগ্ৰেছ পাৰ্টিজনৰ মই আয়ৰ কথা সোধা নাই তেওঁ যদি মই 2016 চনৰ মই যদি এফিডেভিটটো চাওঁ আজি এফিডেভিটটো চাওঁ তাৰ মাজত এটা বৃহৎ ব্যৱধান দেখিম মই কি সুধিছোঁ নেকি আপুনি কোনটো আলাদিনৰ চাকি পালে মানুহৰ যেতিয়া আমি ব্যৱসায় কৰা যায় ব্যৱসায় কৰাৰ তেওঁলোকৰ মোৰ ওপৰত অবজেকশ্যন আছে তেওঁলোকে চেলেঞ্জ কৰিছে মই উত্তৰ কোৰ্টত দিম বা মোৰ ভাগৰ আৰু এটা কথা চাওক যে মই যদি মোৰ ডুপ্লিকেচিৰ কিবা থাকিলেহেঁতেন মই লুকুৱালোহেঁতেন ইয়াত দেখুৱাইছোঁ মই দেখোঁতো তাতে বুজা যে যেতিয়া দেখুওৱা যায় তাৰমানে মই মোৰ সত্যতাটো উপস্থাপন কৰিছোঁ মানুহে মই আজিলৈকে শুনিছিলোঁ যে মানুহে যে ৰাজনীতি কৰা মানুহে নিজৰ সম্পত্তি লুকুৱাই বুলি কিন্তু এইবাৰ মই প্ৰথম দেখিলোঁ যে মই ৰাইজক চৰকাৰক কৰ দিয়াটোক লৈ মোৰ ভাগৰ বিৰোধীৰ অসুবিধা হৈছে যে ই কিয় ক'ব যে ইয়াৰ ওচৰত ইমান আছে তাত আপোনাৰ ইমান কম বয়সত ইমান কম সময়ত আপুনি কেনেকৈ ইমান সম্পত্তি কৰিলে বাইদেউ বয়স কিমান মাৰ্ক জুকাৰবাৰ্গৰ বয়স কিমান আজিৰ তাৰিখত তো মাৰ্ক জুকাৰবাৰ্গতকৈ ধনী মানুহ ভাৰতবৰ্ষত পৃথিৱীত কেইজন আছে তো বয়সটোৰে আমি ধনী মাপকাঠিটো ল'ম নেকি আমি আজিৰ তাৰিখত মই আপোনাক কৈছোঁ কি যে চাওক মই কৰ্ম কৰিছোঁ মোৰ মাল্টিপল বিজনেছ মই কাম কৰিছোঁ মোৰ এগ্ৰি ছেক্টৰত কাম কৰিছোঁ মই গ্ৰেনাইটত কাম কৰিছোঁ মই মাইনিঙত কাম কৰিছোঁ মোৰ ৰাজস্থানত আৰু মই এনেকুৱা একমাত্ৰ ব্যৱসায় মই আগতেও কৈছোঁ যে মানুহে সদায় কয় যে আমি বাহিৰৰ পৰা মানুহে ইয়াত আহি পইচা লৈ যায় মই এনেকুৱা এজন ব্যক্তি ৰাজস্থানত ইনকাম কৰোঁ মই অসমলৈ দিবলৈ আহোঁ কাৰণ ৰঙানদীবাসী ৰাইজে মই চাওক আজি কংগ্ৰেছৰ ব্যক্তিজনে কৈ আছে যে তেওঁ এজন ধোঁৱা তুলসীৰ পাত জয়জয়মত তেওঁলোকে এতিয়া কংগ্ৰেছী প্ৰাৰ্থী হোৱাৰ লগত তেওঁ আমাক সমালোচনা কৰিছে তেওঁ কৈছে গভৰ্ণমেণ্টে স্কেম কৰিছে চিণ্ডিকেট কৰিছে কিবা কৰিছে যদি চিণ্ডিকেটৰ কথা কয় যদি স্কেমৰ কথা কয় আটাইতকৈ ডাঙৰ স্কেমটো তেওঁ কৰিব লাগিব তেওঁলোকে কাৰণ যোৱাবাৰ এই নৰ্থ বেংকৰ 100 কোটিৰো অধিক টকা ঠিকা জয়ন্ত খাউণ্ডে কৰিছিলে তুমি ঠিকা কৰালৈকে তুমি ধোঁৱা তুলসীৰ পাত আছিলা এতিয়া কংগ্ৰেছত যোৱাৰ লগে লগে স্কেম হৈ গ'ল এই কথাবিলাক আৰু ঠিক আছে তুমি তোমাৰ স্কেমৰ তুমি ৰাজহুৱা তুমি হেৰি কৰা আৰু মই কি কৈছোঁ যে মোৰ আপুনি অধিকাংশ সম্পত্তি মই ৰাইজৰ নামত উইল কৰিম বুলি কৈছোঁ তে মই কৈছোঁ যে মোৰ এই ঘৰটোৰ মোৰ লগত থকা 10টা ল'ৰাৰ নামত উইল কৰা আছে মোৰ লগত থকা জয়ন্ত খাউণ্ড ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ কাইলৈ ৰঙানদীত থকা ঘৰটো তেওঁৰ লগত থকা 10জন ল'ৰাক উইল কৰি দিয়ক চাওক মই কৈছোঁ যে মানুহে আপোনাৰ পইচা ঘটিবৰ কাৰণে সাহস প্ৰত্যেকৰে থাকে কিন্তু ৰাইজক বিলাই দিবৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ লাগিব মোৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে আপুনি ধাৰ্মিক ব্যক্তি এজন আমিতো গমেই পাইছোঁ আৰু এতিয়াও আপোনাৰ ঘৰত পূজা পাতল চলি আছে কিন্তু বিপৰীতে এটা চৰ্চা হয় যে আপুনি সাম্প্ৰদায়িক মন্তব্য কৰে সময়ে সময়ে চাওক এইটো এটা মানুহৰ নেৰেটিভ এটা ক্ৰিয়েট কৰে মই আজিৰ তাৰিখত ক'লোঁ যে কংগ্ৰেছৰ ব্যক্তিজনৰ ওচৰত আজিৰ তাৰিখত এজেণ্ডা নাই এতিয়া বাইদেউ মই যদি আপোনাক ইচ্ছা কৰোঁ মই ঢেৰ কিবা কিবি ক'ব পাৰোঁ যে আপুনি সাংঘাতিক সাম্প্ৰদায়িক আমুক তামুক কাৰণ মই আপোনাক গালি পাৰিবলৈ যেতিয়া গালি নাই মইতো কংগ্ৰেছক সমালোচনা কৰি থকা নাই কাৰণ মোৰ ওচৰত আমাৰ চৰকাৰখনৰ ক'বলগীয়া বহু এনেকুৱা বিষয়বস্তু আছে য'ত মোৰ ৰাইজক কওঁতে মোৰ গোটেই ইলেকশ্যন শেষ হৈ যাব মোৰ শেষ নহ'ব কিন্তু তেওঁলোকৰ ওচৰত এজেণ্ডা নাই তেওঁ গৈ কি বুলি ক'ব ঋষি হাজৰিকাই যোৱা 8 বছৰ ইমান ভাল কাম কৰিলে সেইকাৰণে ভোট নিদিব এই বুলি ক'ব নেকি তেওঁ ক'ব নেকি যে বানপানীৰ সময়ত মই যেতিয়া মোৰ পৰিয়ালৰ লগত মই চাউথ আফ্ৰিকাত গৈ বিনোদনত আছিলোঁ মই পৰিয়ালৰ লগত যেতিয়া মই পৰিৱেশ মই যেতিয়া গৈ আছিলোঁ তেতিয়া ইয়াত যেতিয়া বানপানী হৈছিলে মই নাছিলোঁ মই ফেচবুকত হেলিকপ্টাৰত ফটো দিছিলোঁ এইবোৰ কথা ক'ব নেকি তেওঁ কাৰণ ৰঙানদীবাসী ৰাইজে জানে যে বানপানীৰ সময়ত কাক পায় যেতিয়া এই অঞ্চলৰ ছোৱালী এজনী বিয়া দিব নোৱাৰাৰ ফলত মাকে ঘৰত কানি থাকে তেতিয়া কোনজন ককায়েকে গৈ লগত দিয়ে ইয়াৰ পৰা আজিৰ তাৰিখত ইয়াৰ পৰা কিমান ল'ৰা ছোৱালী আজি স্কুল কলেজত পঢ়ি থাকিলে মেচ জিউজটো মোক ফোন কৰে যে দাদা মোৰ মেচ জিউজটো কেতিয়া দিব মই এনেকুৱা 50টা আপোনাক উদাহৰণ দেখাই দিব পাৰোঁ যাৰ আজিৰ তাৰিখত মেচ জিউজটো মই দিওঁ বা এনেকুৱা মই তেওঁ পঢ়ি আছে আৰু সেইটো মোৰ এতিয়াৰ কথা নহয় আচলতে এতিয়া নহয় এইটো মই আজি মোক ধনী দেখিছে কাৰণ মই টিকেট পালোঁ কাৰণে ধনী হৈ গ'লোঁ মইতো এইখিনি কামটো আগৰ পৰা কৰি আছিলোঁ মোৰ ইয়াত কোনটো থকা বস্তু কালি হৈছে আৰু মই বাৰে কৈছোঁ যে আপুনি যদি চাই যে প্ৰত্যেকজন মানুহে আমি তেওঁক যদি সুধোঁ তেওঁৰ দেউতাক মহাৰাজ আছিল নেকি তেওঁ যে আজি ইমান কোটি টকা তেওঁ যে আজি যিটো শপতনামা দিছে তাত 68 crore চামথিং কিবা যে দিছে তেওঁ কি কৰিলে তেওঁ কেনেকৈ আহিলে মই ভাল পাইছোঁ কিন্তু যে এজন অসমীয়া মানুহে আজি এখন শপতনামাত 68 crore দিব পৰা হৈছে মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ওচৰতো ইমান মানে অসমীয়া কণ্ট্ৰেক্টৰ আছে কিন্তু তেওঁলোকে তাৰ বিপৰীতে মোক কি কৈছে দুখীয়া মানুহটো ধনী কেলে হ'ব তুমি ধনী হৈ গ'লা কাৰণে তুমি ধনী হৈ থাকিব পাৰা মই ধনী হ'ব নোৱাৰোঁ সেইটো কেনেকুৱা কথা
আপুনি এইবোৰ কাম এতিয়াৰ কথা নহয় যে আমিও গম পাওঁ বিভিন্ন সময়ত আপুনি চৰ্চাত থাকে আপুনি ৰাইজৰ হৈ কাম কৰিছে দুখীয়া মানুহৰ হৈ কাম কৰিছে এতিয়াৰ কথা নহয় আৰু সেই জনপ্ৰিয়তাৰ বাবেই হয়তো আপুনি যিদিনা টিকট পাইছিলে টিকট পোৱাৰ পিছত সমষ্টিটো পৰিৱেশ অভূতপূৰ্ব এক পৰিৱেশ আজিও যদি আপুনি চাই মই বুথলৈ গৈছোঁ এতিয়া আপোনাক মই ক'লোঁ যে মই এতিয়া নিশা আপোনাৰ 12 বাজিছে এই 12 বজাত মই এতিয়া লাষ্টৰ শেষৰ বুথৰখন মিটিঙত যেতিয়া যাব লৈছিলোঁ তাত প্ৰায় 500 পৰা 1000 মানুহ 500 বা 600 মানুহ বা অলমষ্ট আৰু তাত ভোট আছে 1200-1300 এইখিনি সময়ত আৰু 3.5 ঘণ্টা মই দেৰিকৈ পাইছোঁগৈ কাৰণ ৰাইজৰ ইখন মিটিঙৰ পৰা সিখন মিটিঙৰ মাজত প্ৰায় 8টা আমাৰ চিডিউলত নথকা প্ৰগ্ৰেম হৈ যায় আৰু আচৰিত পাইছোঁ মই ক'ত যে ৰাতিপুৱা গধূলি 3 বজাৰ পৰা মানুহ ৰাতি 9 বজালৈকে মোক গামোচা পিন্ধাবলৈ ৰখি থকাটো এইটো চাওক বাইদেউ এইটো ৰাজনীতি হ'ব নোৱাৰে এইটো মৰম হ'বই লাগিব নহ'লে কেতিয়াও হ'ব নোৱাৰে আৰু মই যোনদিনাখনি আহিছিলোঁ সেইদিনাখনি যিটো পৰিৱেশ মই দেখিলোঁ মইতো আপোনাক কওঁ যদি সঁচাকৈ যিমান ৰাইজে মোক আশীৰ্বাদ দিবলৈ ওলাই আহিলে যদি সিমান ভোট দিবলৈ হয় কংগ্ৰেছৰতো চিকিউৰিটি ফৰফিট হৈ যাব আমি দেখিছিলোঁ আপোনাৰ সেই অভূতপূৰ্ব বুলি সেইকাৰণে কৈছোঁ আৰু আপোনাৰ সেই তেতিয়াই আপুনি সংবাদ মাধ্যমত আপুনি প্ৰকাশ কৰিছিলে এটা আপোনাৰ মুখৰ বাক্য যে মই নেতা নহয় ৰঙা নদীৰ আপুনি বেটা আপোনাৰ সেইটো শ্লোগানতে আছে নে ৰাইজে আপোনাক বেটা হিচাপে গ্ৰহণ কৰিছে আপুনি ৰেণ্ডমলি গৈ আপুনি ৰঙা নদীৰ সোধক মই নাজানো মোৰ নিৰ্বাচনৰ ফলাফলত মই কিমান পাৰদৰ্শিতাৰে মই আগবাঢ়িম কিন্তু মই আপোনাক ক'লোঁ কংগ্ৰেছৰ মানুহজনো মোক ল'ৰা বুলিয়ে কয় তেওঁ এই মুহূৰ্তত তেওঁৰ পলিটিকেল এথিক্সৰ কাৰণে হয়তো তেওঁ মোক সমৰ্থন কৰে নকৰে নাজানো মইতো কৈ আছোঁ যে জয়ন্ত কাউণ্টৰ আশে পাশে থকা এনেকুৱা বহুত মানুহ আছে তেওঁ দলটোৰ স্বাৰ্থত আছে কাৰণ তেওঁ এথিক্সটো তেওঁ নিজৰ আইডিঅলজিটো চেঞ্জ কৰিব নোৱাৰে কিন্তু ভোটটো মোকে দিব কিয় দিব কাৰণ তেওঁ যোৱা 5 বছৰ 6 বছৰ এনেকুৱা বহু কংগ্ৰেছী ব্যক্তি আছিল বহু অন্য দলৰ ব্যক্তি আছিল তেওঁলোকৰ যেতিয়া বিপদ হৈছিল এইবোৰ নেতা নাছিলে তেতিয়া মই তেওঁলোকক গোটেই কংগ্ৰেছ বিজেপি এজিপি বুলি সহায় কৰা নাছিলোঁ মই মানুহ বুলি কৰিছিলোঁ আৰু মানুহ বুলি যেতিয়া সহায় কৰা যায় মানুহে এবাৰলৈ কাৰোলৈ পুলিং বক্সটোত গৈ যেতিয়া টিপন মাৰিব মই ভাবোঁ তেওঁ এবাৰো হ'লেও ভাবিব যে এই ল'ৰাজনৰ লগত মই অন্যায় কৰিম নেকি আপুনি নেতা নহয় বেটা হৈছে তাৰমানে এশবাৰ মই আপোনাক আজিও কৈছোঁ আৰু মই আজিও কৈছোঁ যে কংগ্ৰেছৰ যিমান লোকে মোক আজি গালি পাৰি আছে মই প্ৰত্যেকৰ কাৰণে কাম কৰিম প্ৰত্যেকৰ কাৰণে সেৱা কৰিম নিশ্চয় এতিয়া যিহেতু ৰঙা নদীটো এটা নৱগঠিত সমষ্টি এই সমষ্টিটোত আপুনি কি দেখিছে কোনখিনি সমস্যা এতিয়াও সমস্যা হৈ ৰৈছে ইয়াত গোটেইখিনি সমস্যা আৰু আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে ইয়াত আপোনাৰ ৰঙা নদীৰ সমস্যা বুলি ক'লে অকল সমস্যাই আছে এই মুহূৰ্তত কাৰণ কিয়নো যোৱা 50 বছৰ ধৰি ইয়াৰ পূৰ্বৰ বিধায়কসকলে 2-এজন বিধায়কৰ বাহিৰে আজি যি ইয়াৰ কংগ্ৰেছৰ বিধায়ক আছিল ভৰতনৰে 5 বছৰ এদিনো নাহিলে মামুন ইমদাদুল হক আছিলে AIUDF আছিলে তো এই গোটেই পৰিৱেশবিলাকত যিটো হ'ল আমাৰ ইয়াতে খজতিটোক গৈ কেঞ্চাৰ হৈ গ'ল ইয়াত এতিয়া ইমান সমস্যা আছে যে আপুনি ক'ৰ পৰা আৰম্ভ কৰিব ক'ৰ পৰা শেষ কৰিব ভাবিব দিগদাৰ হৈ যায় তথাপিতো আমি কৈছোঁ যে আমাৰ কাৰণে প্ৰধান উদ্দেশ্য হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোড কানেক্টিভিটি আৰু এমপ্লয়মেণ্টটো আমাৰ কাৰণে আজি বিগ চেলেঞ্জ কাৰণ মোৰ এই অঞ্চলৰ ল'ৰাই আজিও মোৰ হাতখন ধৰে ধৰি এনেকৈ দাদা মোক চাকৰিটো কেতিয়া পাম দাদা মোৰ এই মাত্ৰ মই আপোনাক ক'লোঁ আপোনাৰ ইয়ালৈ খৰধৰকৈ আহিব লগা হোৱাৰ কাৰণে যেতিয়া মই দৌৰি সেই গাড়ীখনত বহিছোঁ তেতিয়া ল'ৰাজনে হাতখন ধৰি পিনি গামোচাখন পিন্ধাই কৈছে যে দাদা মোক একো নালাগে মোক খালি আপুনি MLA হৈ অহাৰ পাছত মোক কিবা এটা বেপাৰ কৰাৰ ব্যৱস্থা কৰিব তাৰমানে সংস্থাপনটো লাগে তেওঁলোকৰ বিশ্বাসটো যে এই ল'ৰাজনে ৰাজনীতি নাই কৰা এই ল'ৰাজনে সমাজনীতি কৰিছে তো সেইকাৰণে মই ভাবোঁ যে ৰাইজে বৰষুণ বতাহ নেওচি মেনি মই দেখি আছোঁ যে কংগ্ৰেছৰ মিটিং ইখনৰ পিছত সিখন কেঞ্চেল হৈ গৈ আছে মোৰ ইখনৰ পিছত সিখন মিটিং বাঢ়ি গৈ আছে এইবোৰ কি হয় এইবোৰ এদিনীয়া বা 2দিনীয়া 3দিনীয়া 4দিনীয়া এবছৰ 2 বছৰ মোৰ নহয় মই 2021ত টিকেট বিচাৰিছিলোঁ টিকট নাপালোঁ টিকট নোপোৱাৰ দিনাখনিয়ে মই যোনদিনা ৰিজাল্ট ওলাইছে সেইদিনাখনিয়ে মই শপত খাইছোঁ আৰু সেইদিনাখনিয়ে কৈছোঁ যে এতিয়াৰে পৰা মই এক মুহূৰ্তৰ কাৰণেও ৰঙা নদী তেতিয়া নাওবৈচা আছিল মই নাওবৈচাৰ পৰা নোলাওঁ আৰু সেই দিন ধৰি আজিলৈকে মই নোলালোঁ আৰু কষ্ট কৰিলে যে সকলো ফল পোৱা যায় মই এইবাৰ বুজি পালোঁ যে মই 21 চনৰ ফলাফল দিয়া দিনাৰ পৰা অকল মই নাওবৈচা পিছলৈ ৰঙা নদীয়ে কৰি থাকিলোঁ যাৰ ফলত আজি মোৰ দৰে এটা মধ্যবিত্ত পৰিয়ালৰ পৰা অহা ল'ৰাক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ মই এজন প্ৰাৰ্থী হিচাপে পক্ষেপিত হ'বলৈ মই সুযোগ পালোঁ আপুনি যেতিয়া মনোনয়ন দিবলৈ গৈছে তেতিয়া আমি আপোনাৰ বাইটছবোৰ দেখিছিলোঁ সংবাদ মাধ্যমত আপুনি দিয়া আপুনি কৈছিলে যে এইবাৰ কাকো বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ নহয় বেংগলোৰ চেন্নাইত থকা ল'ৰা ছোৱালীখিনি ইয়ালৈ আহি সংস্থাপিত হ'বলৈ বা ঘৰলৈ ঘূৰাই আনিবৰ বাবে একদম মানে মই কৈছোঁ যে আপুনি আমাৰ যুৱ প্ৰজন্ম নাইকিয়া হৈছে যুৱ প্ৰজন্মই কম টকাৰ
আয়ৰ মানে পইচাৰ বিপৰীতে অনিচ্ছা স্বত্বেও তেওঁলোক বেংগলোৰ হায়দৰাবাদত আছে। এতিয়া আমি কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেমি কণ্ডাক্টৰ আনিলে, তাত তেনেকুৱা যদি আমি ইণ্ডাষ্ট্ৰি কিছুমান তাতকৈ কম স্কেলত খোলোঁ যে আমি যদি ৰঙানদী এনেকুৱা ধৰণৰ গাঁও আমি এনেকুৱা ধৰণৰ অঞ্চলসমূহলৈ আনিব পাৰোঁ, মই ভাবোঁ আমি 10,000 5,000কৈ যদি এমপ্লয়মেণ্ট দিব পাৰোঁ। আজি এনেকুৱা মোৰ ৰঙানদীৰ পৰা প্ৰায় 4,500 5,000 ল'ৰা বাহিৰত আছে। এই 5,000 ল'ৰাই আটাইতকৈ নিজৰ গল্ডেন টাইমটো যিটো মানে এখন দেশ উন্নয়নৰ কাৰণে কাম কৰিব লাগিছিল বা ৰাজ্যৰ, সেই সময়খিনিত বেংগলোৰ হায়দৰাবাদত গৈ আনৰ ৰাজ্য এখনৰ উন্নয়নৰ কাৰণে কৰি আছে। আৰু শেষৰ পাললৈ বৃদ্ধকাললৈ আহি ইয়াত বৃদ্ধ পেঞ্চন ল'ব লগা হ'ব। তো আমাৰ ৰিচৰ্চটো ৰাজ্যখনৰ কাৰণে নাথাকিল নহয়। তেওঁক যদি আমি আমাৰ মাজতে ৰাখি তেওঁৰ ৰিচৰ্চটো যদি অসমৰ উন্নয়নৰ কাৰণে ইউজ কৰোঁ, মই ভাবোঁ, কাৰণ ডেকা শক্তিৰ যোনটো শক্তি, সেই শক্তিটোক যদি আমি আজিৰ তাৰিখত যদি আমি ইউজ কৰোঁ, তেতিয়া মই ভাবোঁ আহিবলগীয়া সময়ত আমাৰ বৃহৎ কাম কৰিবৰ কাৰণে আমি সুবিধা পাম। আৰু আমি কৈছোঁ যে অহা 9 তাৰিখৰ পাছতেই 4 তাৰিখে ফলাফল ঘোষণা হোৱাৰ পৰাই অহা 5 বছৰৰ ভিতৰত ৰঙানদীৰ সকলো ল'ৰা ছোৱালীক ঘৰলৈ ঘূৰাই আনি আমি তেওঁলোকক একোটা কৰ্মসংস্থাপন দিবৰ কাৰণে আমাৰ প্ৰতিশ্ৰুতিবদ্ধ, আমি সংকল্পবদ্ধ। আপুনি প্ৰবল আত্মবিশ্বাসী। চাওক, মই বাৰে বাৰে কৈছোঁ যে মই তপস্যা কৰিছোঁ, আৰু মই ধৰ্মত চলা ল'ৰা হিচাপে তপস্যাৰ ফল কেতিয়াও মিছা হ'ব নোৱাৰে। প্ৰত্যাহ্বান মই এইটো কাৰণে প্ৰত্যাহ্বান হৈছে মোৰ এইটোৱেই যে মোৰ ৰাইজে যি মৰম, যি ভালপোৱা, যি স্নেহ দেখাইছে, যে মই বিধায়ক হৈ অহাৰ পাছত মই ইয়াতকৈ 10 গুণ কষ্ট কৰি কাম কৰি ৰাইজক সেই আত্মবিশ্বাসক আৰু অধিক শক্তিশালী কৰিব লাগিব। কাৰণ মোৰ বয়স 50 বছৰ নহয়, 55 বছৰ নহয়। মই কাম কৰিবই লাগিব, আৰু কাম কৰিলেহে আহিবলগীয়া সময়ত মোৰ অস্তিত্ব থাকিব, নহ'লে ময়ো নিশেষ হৈ যাম। জয়ন্ত খাউণ্ডে আপোনাৰ প্ৰত্যাহ্বান কৰিব নোৱাৰিব আপোনাৰ সন্মুখত? চাওক, মই কাৰো ব্যক্তি বিশেষে নকওঁ, যে মই কৈছোঁ যে মোৰ সন্মুখত 5জন কেণ্ডিডেট আছে, মই প্ৰত্যেককে চিৰিয়াছলি লৈ প্ৰত্যেককে মোৰ প্ৰত্যাহ্বান বুলি ভাবিয়ে মই আগবাঢ়িছোঁ। আৰু ৰাইজৰ মৰম আশীৰ্বাদে আপোনাৰ? ৰাইজৰ মৰম আশীৰ্বাদ মই ক'ব পাৰোঁ, ৰঙানদীৰ ইতিহাসত এনেকুৱা মৰম ভালপোৱা স্নেহ কোনো নাই পোৱা। যিহেতু নৱগঠিত সমষ্টিটোত সংখ্যালঘু ভোটাৰ আৰু আদিবাসী ভোটাৰে হয়তো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, তেওঁলোকৰ সঁহাৰি কেনেকুৱা? চাওক, ইয়াতে সকলো জাতি জনগোষ্ঠীৰ এখন মিলনভূমি, ইয়াত সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে। আৰু মইতো কওঁ যে এইবাৰ কংগ্ৰেছে যিদিনাখনি ফলাফল আহিব, তেওঁলোকৰ কেলকুলেশ্যনবোৰ তেওঁলোকে আচৰিত পাব, যে তেওঁলোকে ভাবি আছে মাইনৰিটি মানে কংগ্ৰেছ। মই কৈ আছোঁ, মাইনৰিটি মানুহ ডেভেলপমেণ্ট বিচৰা হৈছে, মাইনৰিটি মানুহ ধৰ্মৰ নামত ৰাজনীতি নিবিচৰা হৈছে। আৰু এতিয়া উঠি অহা প্ৰজন্মই ধৰ্মৰ নামত ৰাজনীতি বহু পৰ্যায়লৈকে নিবিচাৰে। আপুনি মোক সাম্প্ৰদায়িক বুলি ক'লে, মই কৈছোঁ যে মই সাংঘাতিক কট্টৰ হিন্দু সনাতনীয় ল'ৰা, কিন্তু মই কেতিয়াও মুছলমান সম্প্ৰদায়ক বা খ্ৰীষ্টান ধৰ্মক মই গালি পৰা নাই। মই মোৰ মাক ভাল পাওঁ বুলি কৈছোঁ। এতিয়া মই মোৰ মাক ভাল পাওঁ বুলি ক'লে আনৰ মাককতো বেয়া পোৱা নুবুজায়। আৰু মই যদি মোৰ মাকে ভাল পাব নোৱাৰোঁ, তো মই আনৰ মাককো ভাল পাব নোৱাৰিম। তো ইয়াত সাম্প্ৰদায়িকতাৰ গোন্ধটো নতুন ৰাষ্ট্ৰীয়তাবাদী মানুহবিলাকে বুজি পাব। এইবোৰ আমাৰ দৰে আমাক ভয় খুৱাই বুজাই লাভ নাই। কাৰণ আপুনি আজি জয়ন্ত খাউণ্ডৰ কথা যদি কয়, তেওঁলোকে সহস্ৰ সংগ্ৰাম কৰি আহিছে। আজি সহস্ৰ সংগ্ৰামৰ পাছত তেওঁলোকৰ এটা সুদীৰ্ঘ যাত্ৰাৰ পাছত তেওঁলোক আজি ৰাজনৈতিক ক্ষেত্ৰখনত আছিলে। সহস্ৰ সংগ্ৰাম কাৰ বিৰুদ্ধে হৈছিলে? কংগ্ৰেছৰ বিৰুদ্ধে হৈছিলে। আজি কংগ্ৰেছৰ বিৰুদ্ধে সহস্ৰ সংগ্ৰাম কৰা মানুহজনে নিজৰ কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে, আৰু সেই ব্যক্তিজনটো এনেকুৱা এজন ব্যক্তি নহয় যে তেখেত ৰাজনৈতিকভাৱে সফল নহ'লে তেখেতৰ জীৱন নচলিলেহেঁতেন। তেওঁৰ ভাল এজন ৱেল এষ্টাব্লিছ বিজনেছমেন আছিলে। কেৱল তেওঁৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেখেতে নিজৰ আইডিঅ'লজিক চেঞ্জ, যিটো আইডিঅ'লজিক তেওঁ 50 বছৰ ধৰি ৰাখিলোঁ বুলি ক'লে, 50 বছৰৰ আইডিঅ'লজিটো যিজন মানুহে 5 মিনিটত সলনি হৈ তেওঁলোকে লগত কৈ দিলে যে মই ইমান দিনে ভুল কৰি আছিলোঁ, তেনেকুৱা মানুহজনৰ পৰা ৰঙানদীবাসী ৰাইজে কি আশা কৰিব পাৰে? আমি আদিবাসী ভোটাৰৰ কথা কৈছোঁ আৰু সংখ্যালঘু ভোটাৰৰ কথা কৈছোঁ, কিন্তু ৰঙানদী সমষ্টিটো আমি জনাত এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ বুলি ক'ব পাৰি, নহয় জানো? বাকী জাতি জনগোষ্ঠীসমূহৰ সৈতে আপোনাৰ কেনেধৰণৰ? মোৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ধৰ্মীয় লোকৰ লগত এটা সাংঘাতিক সম্পৰ্ক। আপুনি এতিয়া মোৰ গাড়ীখন যদি চাই, পিঠা পনা, চেল পিঠা, আপুনি গাখীৰ, গৰম গাখীৰ, আপুনি মোৰ গাড়ীখন ভৰ্তি হৈ আছে। কাৰণ মোৰ মা বাইদেউ ইমান আছে, মোৰ ধৰ্ম চাই মোক তেওঁলোকে মৰম নকৰে। মোক যোনে যি দি দিয়ে য'তে ত'তে, মই য'ত ত'ত খাই দিওঁ। আপুনি মোক ক'লে মোৰ গাড়ীখনত এতিয়াও 20-25জন মানুহে খাব পৰাকৈ পিঠা আছে। এতিয়াও মোৰ গাড়ীখনত 3-4জন মানুহে খাব পৰাকৈ ভাত আছে। মই এতিয়া আহোঁতে এজনী মায়ে টিফিন তাত ভাত বনাই ৰখি আছে, তই ভাত খোৱা নাই, মোক ইয়াত শাসন কৰে, মোক ইয়াত নেতা বুলি নাভাবে। আপুনি মোক এতিয়া মোৰ ৰাতি 12 বাজিছে, মোৰ ঘৰত আপুনি চাওক মানুহ ৰখি আছে, কিয় আছে? পলিটিকেল দেশত থাকিব নেকি?
তেওঁলোকে জানে যে এইটো ঘৰত গ'লে মতলব নাই, কি কথা আছে পাত্তা নাই। আৰু ময়ো ইয়াত কথা নাই, মই যদি অকণমান দেৰি পিছত গৈ পিনি মই কথা নপতাকৈ শুইও থাকোঁ, ৰাতিপুৱা কৈ এইখিনি মানে বেয়া পাই নাযায়, বহি থাকিব ইয়াতে বা ৰাতিপুৱা আকৌ আহিব। তেওঁলোকৰ লগত সম্পৰ্কটো মোৰ আত্মিক সম্পৰ্ক, এইটো ৰাজনৈতিক সম্পৰ্ক নহয়। এইটো ভিৰ মোৰ কাৰণে বেলেগ লোকৰ কাৰণে, বেলেগ যিসকল অন্য পাৰ্টি আছে তেওঁলোকৰ কাৰণে নতুন। মোৰ কাৰণে এইটো এটা, মোৰ ঘৰত 6.5 কুইণ্টেল চাউল লাগে মাহত, 60 কেজি চাহপাত লাগে মোৰ ঘৰত, 60 কেজি চাহপাত লাগে, আৰু মই ভাতেই নাখাওঁ। মই যোৱা 3.5-4 বছৰ ভাতেই নাই খোৱা। তো মোৰ ঘৰত 6.5 কুইণ্টেল চাউল লাগে। মই নাজানো, আপুনি মোৰ ঘৰত কুকটো সুধিব, মোক যোনে খানা বনায়, মোৰ কুকজনে দিনটোত মিনিমাম একেবাৰে কমেও 100জন বা 150জন মানুহৰ কাৰণে ভাত বনায়। আৰু আমাৰ কথাটো হ'ল যে কিয় বনায়, আৰু প্ৰেছাৰ কুকাৰ আপুনি চাব 40 কেজি 50 কেজি ওজনৰ প্ৰেছাৰ কুকাৰ। আপুনি এতিয়া গৈ মোৰ ল'ৰাজনক কওক যে ভাত খাম, আপোনাক নুসুধে বাইদেউ আপুনি ক'ৰ পৰা আহিছে, কিয় ভাত খাব, আপোনাক ভাতটো বাঢ়ি দিব। এইটো মোৰ কথা সদায় চলি থাকে। আপুনি ভাত নাখাওঁ বুলি ক'লে যে কাৰ্বহাইড্ৰেট নাখায়। মই যিহেতু অলপ ডাইট মেইনটেইন কৰি আছিলোঁ, সেইটো কাৰণে ভাত নাখাওঁ। কিন্তু মই আপোনাক ক'লোঁ, এতিয়া মোৰ ঘৰত, এতিয়া মই ভাষণত কওঁ, মোৰ কৈছোঁ ৰঙানদীৰ মোৰ ভাগৰ 99% মানুহ, যি মানুহ মোৰ ঘৰলৈকে আহিছে, আজি যোৱা 8 বছৰ একাপ চাহ নোখোৱাকৈ নাই যোৱা। আপুনি তাৰ মাজতে কওঁ দেই, আপুনি সাংবাদিকতাৰে আপুনি সমাজ জীৱন আৰম্ভ কৰাৰ কথা কয়। কৈছোঁ যে এইবাৰ মই কৈছোঁ যে মই ANI লগত জড়িত হৈছিলোঁ, তেতিয়া সেইবাৰ ফ্ৰণ্টিয়াৰ টিভি আছিল, ফ্ৰণ্টিয়াৰ টিভিত কিছুদিন কাম কৰিছিলোঁ, পিছত পূৰ্বাঞ্চল প্ৰহৰীৰ লগত জড়িত হৈছিলোঁ। তো মই এটা সময় মোৰ কাৰণে অভিজ্ঞতা এটা সাংবাদিকতাৰ পৰা আছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল কি, যে সাংবাদিকতাৰ মই এনাখনি কাৰণে মই যেতিয়া মই নমিনেশ্যন দিব গৈছোঁ, মই আৱেগিক হৈ গৈছোঁ। কাৰণ মোৰ মনত পৰে এটা সময়ত ময়ো এনেকৈ বোমটো লৈ মই যেতিয়া ৰিপৰ্টাৰজনক মই হেৰিজনৰ ওচৰলৈ গৈছিলোঁ, এইটো কি কয় প্ৰাৰ্থীজনৰ ওচৰলৈ, আৰু যেতিয়া বোম এনাখনি মই যেতিয়া বাইট দি আছিলোঁ, সন্মুখত দেখা সকলোখিনি মোৰ পৰিচিত, মোৰ চিনাকি। আৰু সেইকাৰণে মই কৈছিলোঁ যে সাংবাদিকতাৰ পৰা সংবিধানৰ নামত শপত লোৱালৈ মোৰ এখোজ যেন লাগিছে। এইটো আপুনি এজন সাংবাদিক হিচাপে সেইটো তাৰ যোনটো মানে আৱেগ, সেইটো আপুনি বুজিব, এইটো চবেই নুবুজিব। আৰু চাওক, আমি একেদিনাই ঋষিৰাজ হাজৰিকা হোৱা নাই। আজি যে মানুহে কৈ আছে কম বয়স, মই কৈছোঁ মোৰ কম বয়সটো ডিফাৰেঞ্চটো আজি 100 বছৰ বয়সতকৈ মোৰ বেছি হৈছে। কেনেকৈ বেছি হৈছে? এজন মানুহে ৰাজনীতি কৰে, কেইঘণ্টা ৰাজনীতি কৰে? 2 ঘণ্টা কৰে। এতিয়া 2 ঘণ্টা ৰাজনীতি কৰা মানুহজনে প্ৰতিদিনে 2 ঘণ্টাকৈ দিয়ে। মই ৰাতিপুৱা শুই উঠা বা ৰাতি হোৱালৈকে মই 24 ঘণ্টাৰ ভিতৰত 22 ঘণ্টা ৰাজনীতি কৰোঁ। তেতিয়া 80 বছৰ বয়সৰ মানুহজনতকৈ মিনিট আৰু ঘণ্টাত মই তেওঁতকৈ বয়সত ডাঙৰ হ'লোঁ নে নাই? নিশ্চয়। কাৰণ আপুনি ত্যাগটোক তেনেকৈ চাব লাগিব যে আজি মই ক'ব পাৰোঁ যে যোৱা 5টা বছৰত চাগে মোৰ মনত নপৰে যিটো মই 7 ঘণ্টা বা 8 ঘণ্টা শুইছোঁ। এইটো ৰাজনীতি কৰিছোঁ কাৰণে মোৰ ঘৰত কেতিয়াও 2 বজাৰ আগত কোনো মানুহ নুশুৱে। আৰু বহু ল'ৰাই আজি এনেকুৱা ল'ৰাও ইয়াত মোৰ লগত বহুত আজি যোৱা 3 বছৰ 4 বছৰ ঘৰলৈ যোৱা নাই, মোৰ ঘৰতে আছে, মোৰ লগত আপোনাৰ বাবেই আছে, মোৰ বাবে আছে। তেওঁলোকে এইটো আশাত আছে দাদা আহিব, দাদা আহিলে আমাৰ জীৱন সলনি হ'ব, দাদাই সমাজ পৰিৱৰ্তন কৰিব। আৰু সেই ল'ৰাবোৰৰ স্বাৰ্থতহে ঋষিৰাজে ৰাজনীতি কৰিছে। মোৰ নিজৰ নতুন পাবলগীয়া একো নাই। মই আপোনাক ক'লোঁ নাই, মই ধাৰ্মিক মাৰ্গ ভাল পোৱা মানুহ। মোৰ ঘৰখনত আপুনি দেখিব এটা আশ্ৰম টাইপ পৰিৱেশ আছে। মোৰ 5 মিনিট নালাগে মই কাইলৈ সন্যাস লৈ ল'বৰ কাৰণে। মই ভাল পোৱা বিষয়টো। মই ৰাতিপুৱা 1-1.5 ঘণ্টা পূজাত বহোঁ, তো মই তেতিয়া 4-5 ঘণ্টা বহিম। মই ভাল পাওঁ। এইটো মোৰ এনেকুৱা নহয় যে মই জোৰ জবস্তি বহিছোঁ, এইটোত মোৰ আত্মসন্তুষ্টি আছে। আৰু আপোনাৰ আত্মাৰ পৰা আহে সেইখিনি, অন্তৰৰ পৰা আহে। আপোনাৰ যিখিনি মৰম, ৰাইজৰ যিখিনি মৰম, যিখিনি আপোনাৰ বাবে যিখিনি আৱেগ, সেইখিনি আপুনি আগলৈ ধৰি ৰাখিব পাৰিবনে? যিটো কোৱা হয় যে লংকালে যি যায় ৰাৱণ। মই আপোনাক ক'লোৱেই, লংকালে গ'লে সকলো ৰাৱণ হয়। মোৰ মাসকলে, মোৰ বাইদেউসকলে কয় যে আমাৰ ল'ৰা লংকালে যাব, ৰাৱণ বধ কৰি সি ৰাম হৈ ইয়াত আহি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বুলি মোৰ মাসকলে কয়। তো মই মাসকলৰ কথা কেনেকৈ নাৰাখিম? মই লংকালৈও যাম, মই ৰাৱণো বধ কৰিম, কিন্তু ঘূৰি আহি মই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিম। আৰু ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লগে লগে মই কৈছোঁ যে মই কাৰোবাক মিথ্যাচাৰত মই কাকো সমালোচনা নকৰোঁ। আজি মই চেলেঞ্জ কৰিব পাৰোঁ, মোৰ ওপৰত অনা অভিযোগ যদি এটা অভিযোগ যদি মোক ৰাজহুৱাভাৱে তাক যদি প্ৰুফ কৰি দিব পাৰে বা মোক কৰিব পাৰে, মই সমাজ জীৱন ত্যাগ কৰি দিম। এইবোৰ সকলোবোৰ এটা মনে সজা এটা কাহিনী, আৰু তাৰ তথ্য মোৰ ওচৰত আছে। মই লাহে লাহে মোৰ নিৰ্বাচনটো শেষ হ'ব দিয়ক, মই ৰাজহুৱা কৰিম। মোৰ ওপৰত কৰা ষড়যন্ত্ৰ, কিমান টকাৰ বিনিময়ত মোৰ ওপৰত চিণ্ডিকেটৰ নিউজ কৰা হ'ল, কোনে কৰিলে, গোটেই তথ্য মোৰ ওচৰত উইথ ৰেকৰ্ডিং আছে। বহুত ডাঙৰ বাঘা মানুহৰ ৰেকৰ্ডিং আমাৰ ওচৰত আছে, অডিঅ' ৰেকৰ্ডিং আছে। কিমান টকাৰ বিনিময়ত মোৰ ওপৰত স্ক্ৰিপ্ট লিখা হ'ল, ক'ত স্ক্ৰিপ্টেড হ'ল, ক'ত কিয় হ'ল।
তো মই আপোনালোকক কৈছোঁ যে এইবিলাক এটা এটা মোৰ ওপৰত ষড়যন্ত্ৰ এইটোৱে যে LP স্কুলৰ শিক্ষকৰ ল'ৰাজনক আমি কেতিয়াও ডাঙৰ মানুহ হ'ব দিব নোৱাৰোঁ। আৰু মই কৈছোঁ যে অহা 5 বছৰত মই এই অঞ্চলত দিন হাজিৰা কৰা ল'ৰাজনৰ ককাইজনৰ মই ল'ৰাটোকো MLA হ'ব পৰা পৰিৱেশলৈ লৈ যাম। আমিও আশা কৰিম ৰঙা নদীৰ সেই পৰিৱেশ হওক আৰু ৰাইজৰ যথেষ্ট আশা প্ৰত্যাশা আছে আপোনাৰ প্ৰতি আৰু আমিও দৃষ্টি ৰাখিম, ৰাইজেও দৃষ্টি ৰাখিব আপোনাৰ ওপৰত। কৈছোঁ আপোনালোকে মোৰ পূৰ্ণ দৃষ্টি ৰাখক, মই ভাল পাওঁ। মই আৰু আগতে কৈছোঁ যে মোৰ কাৰণে প্ৰত্যাহ্বান এটাই যে ৰাইজে যি মৰম কৰিছে এই মৰমক যদি মই কাম কৰি দিব নোৱাৰোঁ এই মৰম মোৰ কাৰণে অভিশাপ হ'ব। আৰু মোৰ কাৰণে ধৰ্মৰ মাৰ্গত চলা ল'ৰা এজনৰ কাৰণে অভিশাপ লৈ মই জীয়াই থাকিব নোৱাৰিম। তো সেইকাৰণে অভিশাপ মই শুনা পাই বা অভিশাপ লৈ মই জীয়াই ৰাখিব নোৱাৰিম। আৰু সেইকাৰণে কৈছোঁ মই কাম কৰিবই লাগিব, মই কৰ্ম কৰিবই লাগিব। মই কৰ্ম কৰিলেহে আহিবলগীয়া সময়ত মোক ৰাইজে ক'ব যে মই যিজন ল'ৰাক বিশ্বাস কৰি ৰাইজনে মোক নাই থকা বা ল'ৰাজনে মোক বিত্তে নাই কৰা। ইমানখিনি সময় দিলে, প্ৰচাৰৰ মাজতে এইকণ সময় আমালৈ উলিয়ালে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰঙা নদী সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পালে তাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ।